সমগ্ৰ অসমবাসী ৰাইজৰ নিচিনাকৈ আমিও অসমৰ প্ৰত্যেকগৰাকী ভিডিঅ' ক্ৰিয়েটৰে আজি গুৱাহাটীৰ স্থিত শ্ৰদ্ধাঞ্জলি কাননত আমি লগ খালোঁ। লগ হৈ আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। যদিও তেওঁৰ নিথৰ দেহ আহি পোৱা নাই আমাৰ মাজত, কিন্তু ইয়াত লগ হোৱাৰ পিছত কেইটামান ইম্পৰ্টেণ্ট পইণ্ট আমি বিচাৰি পালোঁ। সিদ্ধান্তই হওক বা আমাৰ সেয়া আইডিয়াই হওক, ডিচিশ্যনেই হওক, সকলোখিনি মই অসমৰ ৰাইজৰ আগত উপস্থাপন কৰিব বিচাৰিছোঁ। এই কথাখিনি CMৰ পৰ্যন্ত যোৱাটো বিচাৰিছোঁ। প্ৰথম পইণ্টটো হৈছে এনেকুৱা, প্ৰথমতে হ'ল যিটো আমাৰ ৰঙালী ফেষ্টিভেল, নৰ্থ ইষ্ট ফেষ্টিভেল, এই দুটা ফেষ্টিভেলে বেন হ'ব লাগে। প্ৰথম কথা, শ্যামকানু মহন্ত অসমত টোটেলি বেন হ'ব লাগে। তেওঁ কোনো কাৰণত একো অনুষ্ঠান ইয়াত পাতিব নোৱাৰে অসমত। এই কথাখিনি সকলোৱে সন্মতি হিচাপে হাত চাপৰি আগবঢ়াইছে। 2 নম্বৰ পইণ্ট, ভূষণ দা। মই নীলোৎপলে যিখিনি ক'লে নীলোৎপলৰ মই একেবাৰে একমত। কাৰণ এনেকুৱা কিছুমান ফেষ্টিভেলৰ পৰা জুবিন দা অসুস্থ গম পায়, ইমান বেছি হৈ থাকে তেওঁৰ, তেনেকৈ তাত লৈ যাব নালাগিছিল। আৰু লৈ যে তাত সাঁতুৰিব দিছে, তেওঁলোকে যিসকল মেনেজমেণ্ট কৰিছে তেওঁলোকে চাব লাগিছিলে যে জুবিন দাক চোৱাটো তেওঁলোকৰ দায়িত্ব আছিলে, সেই দায়িত্বটো তেওঁলোকে পালন কৰা নাই। তেওঁলোকৰ এটা ভাল এটা ইনভেষ্টিগেশ্যন হ'ব লাগে, ভালকৈ চৰকাৰৰ পৰা ভালকৈ ইনভেষ্টিগেশ্যন হ'ব লাগে। আচলতে হৈছিল কি, আৰু যদি কোনোবা দোষী আছে, দোষীক অতি সোনকালে শাস্তি দিব লাগে। এটা 3 নম্বৰ পইণ্ট, ভূষণ দাই একদম ঠিক কথা ক'লে। এই গোটেই বিষয়বস্তুটোৰ ওপৰত উচিত তদন্ত হ'ব লাগে। একদম CBIক দিব লাগে গোটেই কেছটো, আৰু ভালকে একদম উচিত তদন্ত হ'ব লাগে। আৰু জুবিন দাই আমাৰ কাৰণে ইমানখিনি কৰিছে, আমি জুবিন দাৰ কাৰণে বা আমাৰ এই চৰকাৰখনে জুবিন দাৰ কাৰণে কিমানখিনি কৰিব সেইখিনি আমি নাজানো। কিন্তু আমাৰ তৰফৰ পৰা আৰু এটা পইণ্ট আমি দিব বিচাৰিম, নতুনকৈ যিটো এয়াৰপৰ্ট বনি আছে, সেই এয়াৰপৰ্টৰ বাহিৰত জুবিন দাৰ যাতে এটা বহুত ডাঙৰকৈ ষ্টেচু বনোৱা হয়, যাতে বাহিৰৰ মানুহ আহি জুবিন দাক দেখি, নতুন চিনি নোপোৱা জুবিন দাক মানুহ যদি আহি কোনোবাই দেখে, গুৱাহাটীত সোমাই জুবিন দাৰ যেতিয়া প্ৰতিমূৰ্তিটো দেখা পাব, যে সুধিব কোনে হয়, আৰু আমি যেতিয়া প্ৰাউডলি ক'ব পাৰিম ইয়ে হাম লোগ কা জুবিন দা হে। মুঠতে গুৱাহাটীতে লাগিব সেই বিশেষ আমি চিনি পোৱা, আমি জনাকে এটা ষ্টেচু। এতিয়া ইয়াৰ পিছত জুবিন দাক আমি যাতে চিৰদিনৰ কাৰণে জীয়াই ৰাখিব পাৰোঁ, তাৰ কাৰণে এটা কথা চিন্তা কৰা হৈছে, এটা আইডিয়া মনলৈ আহিছে। জুবিন দাক আমি সদায় ৰাখিব লাগিব। তাৰ কাৰণে ধৰক দলঙৰ নাম জুবিন দাক দিব পাৰে, ৰাস্তাৰ নাম জুবিন দাক দিব পাৰে, এইবিলাক বাৰু দি থাকিব চৰকাৰে। কিন্তু তাৰ উপৰিও এটা এনেকুৱা আমাক মিউজিয়াম লাগে, যিটো মিউজিয়াম অত্যাধুনিক হওক, য'ত গ'লে জুবিন দাই আজি 40,000ৰো বেছি গান গাইছে, যিকোনো গান এটা যাতে কম্পিউটাৰত বা কিবা চিষ্টেমত টাইপ কৰাৰ লগে লগে লিচেনাৰে শুনিব পাৰে। সেই গানটোৰ লিৰিক্সৰ পৰা আৰম্ভ কৰি সেই গানটো কেতিয়া জুবিন দাই গাইছিলে, ডেট, জুবিন দাৰ সম্পূৰ্ণ হিষ্ট্ৰী, জুবিন দাৰ লগত জড়িত প্ৰতিটো বস্তু যাতে সেই মিউজিয়ামত পায়, এনেকুৱা এটা অত্যাধুনিক মিউজিয়াম আমাক লাগে। ভূপেনদাৰো এটা আছে গম পাইছে, কিন্তু হয়তো ইমান অত্যাধুনিক হৈ উঠা নাই। আমি সকলোবোৰ বস্তু ভূপেনদাৰ তাতে গৈ বিচাৰি নাপাওঁ, কিন্তু জুবিন দাৰ লগত যাতে এনেকুৱা নহয়। জুবিন দা সেই গোটেই সৃষ্টি, আমি যিখিনি সৃষ্টি দি গ'ল সেইখিনি আমি বচাব লাগে। এতিয়া যেনেকে নহওক সময়ৰ লগত যাতে বস্তুটো হেৰাই নাযায়। এনেকে কোৱা হয় যে সময়ে সকলো শেষ কৰি দিয়ে, গানটো বজাই থলে নহ'ব। আৰু আমি মানে ভৱিষ্যত বৰ্তমান 30-40 বছৰ পিছতো যাতে কোনোৱে কুৱেশ্যন কৰিব লগা নহয় যে জুবিন গাৰ্গ কোন আছিল নো। এতিয়া আমাক নালাগে, আমি জানো, কিন্তু আমাৰ ল'ৰা ছোৱালী যদি আমাক দেউতা জুবিন গাৰ্গ কোন আছিলে, আমাৰ কাৰণেতো লজ্জাৰ বিষয় হ'ব। গতিকে আজি কিতাপৰ পাঠ্যপুথি পৰ্যন্ত অসম যেতিয়ালৈকে থাকে তেতিয়ালৈকে যাতে অট'মেটিকলি, যেনেকে ল'ৰা এটাই খোজ কাঢ়িব শিকিবতো নালাগে ন, অট'মেটিকলি শিকি যায়, তো সেনেকুৱা এটা অট'মেটিক চিষ্টেম আমাক লাগে, যাতে নতুনকে জন্ম হোৱা নতুন প্ৰজন্মই অট'মেটিকলি ডাঙৰ হ'লে জুবিন দাৰ কথা শিকিবই লাগিব, নিশিকাকে ডাঙৰ হ'ব নোৱাৰে, এনেকুৱা এটা বস্তু লাগে।